মোৰ নাম ৰাখী। শৈশৱতে মোৰ মা-দেউতাই মোক এৰি থৈ গৈছিল। দুশ পাহাৰৰ মূৰ ওপৰত বাগৰি পৰিল। ঘৰত অকলে বাস কৰি আছিলোঁ। মোৰ হাতত উপাৰ্জনৰ কোনো উপায় নাছিল। কেনেবাকৈ মই জীৱিকা নিৰ্বাহ কৰি আছিলোঁ। এদিন মই কাম বিচাৰি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু গোটেই দিনটো কাম বিচাৰি কটালোঁ। একো পোৱা নগ'ল। মই বৰ বিচলিত হৈ বাছ আস্থানৰ পৰা মোৰ গাঁৱলৈ বাছত উঠিলোঁ। হঠাৎ এজন মানুহ আহি মোৰ আসনৰ কাষতে বহিল। তেওঁ মোৰ ফালে বাৰে বাৰে চাই আছিল। বাছখন এতিয়া ষ্টাৰ্ট হৈছিল আৰু মানুহজনে মোৰ লগত কথা পাতিব বিচাৰিছিল। কলৈ যাবা? ক'ৰ পৰা আহিছা? এই অজুহাতত মোৰ লগত কথা পাতিলে। ময়ো সৰু মাতেৰে এটা সৰু উত্তৰ দিলোঁ। তাৰ পাছত পকেটৰ পৰা কলম এটা উলিয়াই ডায়েৰীখন উলিয়াই তাত কিবা এটা লিখি আছিল। ডায়েৰীৰ পৰা কাগজখন ফালি হাতত হেঁচা মাৰি ধৰিলে। এতিয়া তেওঁ মোৰ লগত কথা পতা নাছিল আৰু ময়ো মোৰ ভৱিষ্যতৰ কথা চিন্তাত মগ্ন হৈ পৰিছিলোঁ। হয়তো এতিয়া সেই ব্যক্তিজন বাছ ষ্টেণ্ড পাবলৈ ওলাইছিল। তেওঁ মোৰ কান্ধত এখন হাত থৈ ক'লে, "তুমি বৰ ধুনীয়া।" মোৰ বৰ আচহুৱা লাগিল। তাৰ পিছত মই আওকাণ কৰিলোঁ। সেই ব্যক্তিজন বাছৰ পৰা নামিবলৈ ওলোৱাৰ লগে লগে তেওঁ সেই কাগজখন মোৰ হাতত তুলি দি ক'লে যে, "কেতিয়াবা যদি প্ৰয়োজন হয় মনত ৰাখিব। চাওক আৰু যেতিয়াই মন যায় পঢ়িবা।" ময়ো সেই ৰিচিপ্টটো লৈ গুৰুত্ব নিদিলোঁ। হাতত ধৰি ৰাখিলোঁ যদিও পঢ়ি নাথাকিলোঁ আৰু তেনেকৈয়ে বেগত ৰাখিলোঁ। এতিয়া কিছু সময়ৰ পাছত মোৰ বাছ ষ্টেণ্ড আহিল আৰু ময়ো নামি ঘৰলৈ গ'লোঁ। এনেকৈ কাম বিচাৰি ৩-৪ মাহ কটালোঁ। কিন্তু কোনো কাম নাপালোঁ। এতিয়া মই ভাবিলোঁ যে মই নিজৰ ব্যৱসায় কিয় আৰম্ভ নকৰোঁ। এদিন বজাৰলৈ যাওঁতে দৰ্জী দোকান এখন দেখি মনলৈ আহিল, দৰ্জী কাম মই কিয় শিকিব নোৱাৰোঁ। তাৰ পিছত দৰ্জী দোকান এখনলৈ গৈ কামটো শিকিব বিচাৰোঁ বুলি ক'লোঁ। তাৰ পিছত তেওঁ ক'লে যে ইয়াৰ বাবে ১,০০,০০০ টকা খৰচ হ'ব। এবছৰৰ পাছত আমি আপোনাক ভাল কাম শিকাম। তাৰ পিছত আপুনি আপোনাৰ দোকানখন খুলিব পাৰিব। কিন্তু আকৌ একেই কথা। এতিয়া মই ভাবিবলৈ ধৰিলোঁ যে টকাখিনি ক'ৰ পৰা পাম। এতিয়া ঘৰলৈ উভতি আহি এমাহ বা ২ মাহ ধৰি টকাখিনি ক'ৰ পৰা আহিব বুলি ভাবি পাৰ কৰিলোঁ। এদিন মই তেনেকৈয়ে শুই থাকোঁতে হঠাৎ মনলৈ আহিল, সেই মানুহজনে শ্লিপখনত কি লিখি মোক দিছিল। সেয়েহে বেগটো খৰধৰকৈ খুলি তাৰ ভিতৰৰ পৰা মোবাইল নম্বৰ লিখা দেখিলোঁ। মই ভাবিলোঁ, এই মানুহজনৰ পৰা মই কিয় সহায় নলওঁ। কোনে জানে সি মোক সহায় কৰিব পাৰে। তেওঁ এইটো কৈছিল যে কেতিয়াবা প্ৰয়োজন হ'লে মোক মনত পেলাব। সেয়েহে মই মোৰ মোবাইলৰ পৰা তাৰ নম্বৰ ডায়েল কৰিলোঁ। সেই ফোনটো তুলি লোৱাৰ লগে লগে মোৰ মাতটো শুনি ক'লে, "তুমি সেই ছোৱালীজনী নহয় জানো, বাছত কথা পতা?" মই আচৰিত হ'লোঁ। নাজানো তেওঁ মোক কেনেকৈ চিনি পালে। মই তেওঁৰ মংগলৰ কথা সুধিলোঁ আৰু ক'লোঁ যে আপুনি প্ৰয়োজন হ'লে তেওঁক মনত ৰাখিবলৈ কৈছে। মোক সহায় কৰিব পাৰিবানে? মোক টকা লাগে। ব্যক্তিজনে ক'লে, "হয়, কোৱাচোন আপুনি কিমান টকা বিচাৰে?" মই ১,০০,০০০ বুলি ক'লোঁ। তাৰ পিছত তেওঁ মোক ফোনত ঠিকনা এটা ক'লে আৰু ক'লে, "ইয়ালৈ আহক, পইচা পঠাব।" ঠিকনা অনুসৰণ কৰি পিছদিনা ৰাতিপুৱা তাত উপস্থিত হ'লোঁ। যিটো হোটেল আছিল, সেইটোৰ ভিতৰলৈ গৈ ৰুমৰ নম্বৰটো সুধি মই তেওঁৰ ৰুম পালোগৈ। দুৱাৰত টকিয়াই দিওঁতে ভিতৰৰ পৰা মাত এটা আহিল, "আহক।" দুৱাৰখন খুলি দিয়াৰ লগে লগে মোৰ ভয় লাগিল। সেই ব্যক্তিজনে টেবুল এখন সজাই থৈছিল। তাৰ ওপৰত সুৰাৰ বটল এটা আৰু ২টা গিলাচ থৈ হাত মিলাই মোক তেওঁৰ ওচৰত বহিবলৈ দিলে আৰু ক'লে, "অলপ উপভোগ কৰিব বিচাৰিবানে?" মই হঠাৎ ক'লোঁ, "কি কথা কৈছা?" লগে লগে তাক ঠেলি দি সুধিলোঁ, "কি কৰি আছা?" মই আঁতৰি গৈ বহিলোঁ আৰু সেই হাত দুখন ভাঁজ কৰি কান্দিবলৈ ধৰিলে। তেওঁ ক'লে, "মোক ভুল নুবুজিবা।" তেওঁৰ ওপৰত মোৰ কৰুণা লাগিল। গতিকে মই সুধিলোঁ, "তুমি কিয় কান্দিছা?" তেওঁ কোনো সঁহাৰি নিদিলে।
গাৰু তলৰ পৰা খাম এটা উলিয়াই মোক দিলে আৰু ক'লে, এতিয়া যাব পাৰিবা। খৰধৰকৈ খামটো খুলি তুলি কোঠাটোৰ পৰা ওলাই আহি ঘৰলৈ যোৱা বাছখন ধৰিলোঁ। এতিয়া ঘৰলৈ অহাৰ পিছত মই সেই খামটো খুলিলোঁ। তাৰ ভিতৰত আছিল 2 লাখ টকা। তাৰ পিছত সেইজনক আকৌ ফোন কৰি ক'লো, মই 1 লাখ টকা বিচাৰিছিলোঁ, কিন্তু তুমি 2 লাখ টকা দিলা। ব্যক্তিজনে ক'লে, কোনো সমস্যা নাই। মই আপোনাৰ খৰচৰ বাবে 1 লাখ টকা বেছি দিছোঁ। আপুনি আপোনাৰ কলা শিকক। তাৰ পিছত মই মোৰ কামটো শিকিবলৈ আৰম্ভ কৰিলোঁ আৰু এবছৰ পাৰ হৈ গ'ল। লেডিজ টেইলাৰৰ কামো ভালদৰে শিকিছিলোঁ যদিও এতিয়া দোকানখন খুলিবলৈ টকা নাছিল। তাৰ পাছত ভয়তে সেই মানুহজনক ফোন কৰি ক'লো যে দোকান খুলিব লাগিব আৰু 1 লাখ টকাৰ প্ৰয়োজন। সেই ব্যক্তিজনে মোক ঠিকনা এটা দি কয়, ইয়ালৈ আহক, কিন্তু এইবাৰ ঠিকনাটো বেলেগ আছিল। দিয়া ঠিকনাটোৰ পালোঁ। তাৰ পিছত তেওঁ কোঠাৰ দুৱাৰখন খুলিলোঁ। সন্মুখত যি দেখিছোঁ, টেবুলত সজাই পৰাই বহি থকা সুৰাৰ বটল এটা আৰু গিলাচ 2টা। মানুহজনে ক'লে, ইয়ালৈ আহি মোৰ ওচৰতে বহা। মই ক'লো, নাই, মই ইয়াত ভালেই আছোঁ। তেতিয়া মানুহজনে ক'লে, চিন্তা নকৰিবা, মোৰ ওচৰলৈ আহক। মই ভয় অনুভৱ কৰি তাৰ কাষতে বহিলোঁ। সি মোৰ হাতত ধৰি মোক নিজৰ ফালে টানি আনিলে। আকৌ মোক সাৱটি ধৰি কান্দিবলৈ ধৰিলে, মোক জোৰেৰে ধৰি। মোৰ বৰ অদ্ভুত লাগিছিল। লাহে লাহে তাৰ হাতখন এৰি দি তাৰ পৰা আঁতৰি আহি কাষতে বহিলোঁ। তাৰ পাছত হঠাৎ সি জোৰেৰে কান্দিবলৈ ধৰিলে। মই ক'লো, তুমি কিয় এনে কৰা? তেওঁ ক'লে, এতিয়া কেৱল তুমিয়ে মোৰ জীৱনটো বনাব পাৰিবা। কিয় এনেকুৱা কথা কৈছা? মোৰ ভাল নালাগে। সেই ব্যক্তিজনে অদ্ভুত কাম কৰি আছিল। তেতিয়া সি মনে মনে ক'লে, এই খামটো ধৰি গৈ তোমাৰ কাম চোৱা চিতা কৰা। কিন্তু ভৱিষ্যতে যদি মোক কেতিয়াবা প্ৰয়োজন হয়, তেন্তে নিশ্চয় সহায় কৰিবা বুলি প্ৰতিশ্ৰুতি দি গুচি যোৱা। আৰু খামটো তুলি লৈ ক'লো যে ভৱিষ্যতে যদি কেতিয়াবা প্ৰয়োজন হয়, তেন্তে মই আপোনাক সহায় কৰিম। এতিয়া মই খৰধৰকৈ তাৰ পৰা ওলাই আহি মোৰ ঘৰ পালোগৈ। ঠিক পিছদিনা মই মোৰ চহৰলৈ গৈ ভাল দোকান এখন ভাড়া কৰি কাম আৰম্ভ কৰিলোঁ। অলপ সময়ৰ ভিতৰতে মোৰ দোকানত ভিৰ গোট খাবলৈ ধৰিলে আৰু মোৰ কামবোৰ বহুত ভাল হ'বলৈ ধৰিলে আৰু বহুত টকাও আহিবলৈ ধৰিলে। গোটেই দিনটো মোৰ দোকানত মহিলাৰ শাৰী পাতি আছিল। এতিয়া এবছৰ পাৰ হৈ গ'ল। বহুত টকা উপাৰ্জন কৰিছোঁ আৰু বহুত সুখী হৈছিলোঁ। টকাৰ সমস্যাৰ বাবে মোৰ বিয়াখন বহুত দিন স্থগিত ৰখা হৈছিল। এতিয়া কেইদিনমানৰ ভিতৰত মোৰ বন্ধুৰ লগত বিয়া হ'বলৈ ওলাইছিলোঁ। এদিন হঠাতে সেই ব্যক্তিজনে ফোন কৰি ক'লে যে মোক তোমাক লাগে। এইবাৰ মই নিজে তোমাক লগ কৰিবলৈ আহিম। গতিকে বৰ আনন্দেৰে তাক ক'লো যে হয়, তুমি আহিব পাৰা। ঠিক পিছদিনা সেই ব্যক্তিজনে মোৰ ঘৰলৈ আহি ক'লে যে আজি মোক আপোনাৰ সহায়ৰ প্ৰয়োজন। মই ক'লো, হয়, অৱশ্যে যদি ইয়াৰ যোগ্যতা আছে, তেন্তে মই নিশ্চয় কৰিম। সেই ব্যক্তিজনে ক'লে, প্ৰথমে মোক এবাৰ সাৱটি ধৰো। মই একো কোৱা নাই। মানুহজনে ক'লে, ভয় নকৰিবা, মই চিনি পাওঁ তুমি বিয়া কৰাব লোৱা ল'ৰাজনক। মই ভাবিবলৈ ধৰিলোঁ, মোৰ বিষয়ে ইমান তথ্য জনা মানুহজন কোন? ব্যক্তিজনে ক'লে, মই আজি আপোনাক এটা সঁচা কথা ক'বলৈ ওলাইছোঁ যে মই এজন নপুংসক। তেওঁ কোৱা কথাবোৰ শুনি মই আচৰিত হ'লোঁ। তাৰ পিছত মই ক'লো, হয়, কোৱা, মই তোমাক কেনেকৈ সহায় কৰিব পাৰোঁ? বিয়া হ'লে মোক যৌতুকত দাসী হিচাপে লৈ যাবা বুলি ক'লে। এই কথা শুনি মই থতমত খালোঁ। মই ক'লো, কি যে মূৰ্খ কথা কৈছা। এনে সকলো পাগলৰ কথা মোৰ ভাল নালাগে আৰু তোমাৰ পইচাবোৰ লৈ ইয়াৰ পৰা আঁতৰি যোৱা আৰু মোক আৰু লগ নকৰিবা। তেতিয়া মানুহজনে মোৰ সন্মুখত জোৰেৰে কান্দিবলৈ ধৰিলে। তাৰ পিছত মই ধৈৰ্য ধৰিলোঁ আৰু তেওঁক ক'লো যে এইটো কেনেকৈ হ'ব পাৰে। তেওঁ ক'লে যে হয়, সম্ভৱ। ব্যক্তিজনে কয় যে য'ত তোমাৰ সম্পৰ্ক ঠিক কৰা হৈছে তেওঁ মোৰ ভাইটি আৰু কালি তোমাৰ দোকানলৈ অহা তোমাৰ হ'বলগীয়া শাহু মোৰ মা।
মোৰ জন্মৰ সময়ত মা দেউতাই মোক বহুত ভাল পাইছিল। লাহে লাহে ডাঙৰ হৈ অহাৰ লগে লগে মোৰ পৰিয়ালৰ লোকে মোক নপুংসক হিচাপে দেখিছিল। সেয়েহে দেউতাই মোক অপছন্দ কৰিবলৈ ধৰিলে আৰু মায়ে মোক তেওঁলোকৰ পৰা বিচ্ছিন্ন হ'বলৈ নিবিচাৰিলে। দেউতাক সহায় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিলোঁ, কিন্তু তেওঁ মোক নপুংসকসকলৰ হাতত তুলি দিলে আৰু ইয়াত আৰু দেখা নাপাবলৈ ক'লে। তেওঁৰ পৰা কথাবোৰ শুনি মই আচৰিত হ'লোঁ। এই ব্যক্তিজনে মোক এক অদ্ভুত দ্বিধাদ্বন্দ্বত পেলাই দিছিল। মোৰ ওপৰতো এটা উপকাৰ কৰিলে। এতিয়া মোৰ হ'বলগীয়া শাহুৱে আজি মোৰ দোকানলৈ আহিব বুলি এই ব্যক্তিজনক মোৰ লগত আহিবলৈ ক'লে। মই তাক মোৰ দোকানলৈ লৈ গৈ অকলে বহিবলৈ দিলোঁ। কিছু সময়ৰ পাছত মোৰ হ'বলগীয়া শাহু মোৰ দোকানলৈ আহিল। মই ক'লো, আপোনাক কাৰোবাৰ লগত চিনাকি কৰাই দিওঁ। শাহুৱে ক'লে, কাক? শাহুক লৈ গ'লো আৰু তাই ল'ৰাজনৰ ওচৰলৈ। এতিয়া সি ডাঙৰ হৈ গ'ল। শাহুৱে চিনি নাপালে। তাৰ পিছত সেই মানুহজনক দেখাৰ লগে লগে মাকক সাৱটি ধৰি কান্দিবলৈ ধৰিলে আৰু ক'লে, মা, মই তোমাৰ ৰণ। মাকলৈ চাব নোৱাৰি মাকক সাৱটি ধৰি কঁপালত চুমা খাবলৈ ধৰিলে। মোৰো চকুত চকুলো ওলাই আহিল। মাক আৰু পুত্ৰই বহু দেৰি ইজনে সিজনক এৰি যোৱা নাছিল। মাকক সাৱটি ধৰি থাকোঁতে ৰণে কান্দি কান্দি ক'লে, মা, মই কেৱল তোমাৰ লগত থাকিব বিচাৰোঁ। বহুত মিছ কৰোঁ মা। মই কেৱল তোমাৰ লগত থাকিব বিচাৰোঁ। মায়ে ক'লে, ল'ৰা, এইটো কেনেকৈ সম্ভৱ? তোমাৰ দেউতাই মোক মাৰি পেলাব। তাৰ পিছত ৰণে মাকক তেওঁ বনোৱাৰ পৰিকল্পনাৰ কথা কয় আৰু মাকক কয়, ভদ্ৰ মহিলাৰ বেশ ধৰি তোমাৰ হ'বলগীয়া বোৱাৰী যৌতুকক দাসী হৈ তোমাৰ লগত থাকিব পাৰিমনে? তেতিয়া মায়ে ক'লে, হয়, এনেকুৱা হ'ব পাৰে। এতিয়া আমি তিনিওজনে মান্তি হ'লো। এতিয়া মোৰ বিয়া দিন আহিল আৰু মই ৰণক ছোৱালী কৰি লৈ দাসীৰ দৰে যৌতুকত হিচাপে লৈ গ'লো। গোটেই পৰিয়ালটোৱে ভাল লাগিল যে দাসীজনীও লগত লৈ আহিছে। এতিয়া ৰণে ছোৱালীৰ ৰূপত মাকৰ লগত থাকিবলৈ আৰম্ভ কৰিলে আৰু তাৰ হৃদয়ৰ ইচ্ছা পূৰণ হ'ল। এতিয়া মা আৰু পুত্ৰই একেলগে থাকিছিল আৰু ৰণে এতিয়া মোক দাসী হিচাপে কামত সহায় কৰিছিল। আৰু এনেকৈ ৰণে মাক পালে আৰু মোৰ প্ৰতিশ্ৰুতিও পূৰণ হ'ল। ধন্যবাদ বন্ধু বান্ধৱীসকল। এনেকুৱা কাহিনী পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।